পূজা 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 আহিলে আমাৰ মন লাগে বৰ মজা। আজি পবিত্ৰ গণেশ পূজা আৰু সকলোকে গণেশ পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি মই গণেশ পূজালৈ আহি আছোঁ। পূজা বুলি ক'লে খুব ভাল লাগে। মই সৰুৰে পৰা পূজা খুব ভাল পাওঁ। কোনেও মোক ৰখাব নোৱাৰে পূজা বুলি ক'লে। বাকী আজি পবিত্ৰ গণেশ পূজাৰ কিছু ভক্তিভৰা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ধন্যবাদ। আৰু এইফালে মই আহি ভগৱান গণেশৰ ওচৰত চাকি ধূপ লগাইছোঁ আৰু নিজৰ লগতে পৃথিৱীৰ প্ৰতিখন ঘৰ, পৃথিৱীৰ প্ৰতিজন মানুহ, পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰে ভালে থাকক, সুখেৰে থাকক আৰু শান্তিপূৰ্ণভাৱে জীৱন জীয়াওক তাৰে প্ৰাৰ্থনা জনাইছোঁ ভগৱান গণেশৰ ওচৰত। আৰু এই যে মাটিৰ যিটো মানে থাপনা একচুৱেলি নহয়, মূৰ্তি টাইপ তেখেতে নিজে উদ্ভৱ হোৱা, মানে নিজে সুৰডাল নিজে হোৱা, বাকী যি আকৃতি গণেশৰ মানে যি অংগবিলাক নিজে হোৱা। মই আচলতে ভালকৈ এতিয়া দেখুৱাব পৰা নাই, আপোনালোকক ভালকৈ দেখাই আছোঁ ভিডিঅ'টোৰ আকাৰে। আৰু এইফালে হ'ল এই গণেশ বাবাৰ যি আকৃতি, নিজে উদ্ভাৱন হোৱা আকৃতি, আৰু আপোনালোকে দেখিছে। আৰু মইনো বিশেষ কি ক'ম, আৰু সঁচাকৈয়ে ভাল লাগিলে ভগৱানৰ এটা ৰূপ দেখি পোৱা যেন লাগিলে, আচলতে লগ পোৱা যেন লাগিলে। কিমান কি যে অনুভৱ হৈছে মই নিজে প্ৰকাশেই কৰিব পৰা নাই। হয়, আপোনালোকে ধৰিব পাৰিছেনে, সুৰডালৰ নিচিনা তেনেই। আৰু সঁচাকৈয়ে ভাল লাগিলে। আৰু দিনে ৰাতিয়ে খুব কষ্ট কৰি বাইদেৱে খুব ধুনীয়াকৈ আলহী অতিথিৰ শুশ্ৰূষা কৰি আৰু ৰাতিলৈ ভাগৱত পাঠ অনুষ্ঠান কৰি খুব ধুনীয়াকৈ গণেশ পূজা ভাগ পালন কৰিলে। আৰু ময়ো আপোনালোকৰ কাৰণে সৰুকৈ ভিডিঅ'টো ল'লোঁ। আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে ভগৱানৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আচলতে এনেকুৱা ধৰণৰ নিজে নিজে আকৃতি লোৱা কাহানিও মই ভগৱানৰ অংগ দেখা নাই। আৰু দেখি পেলাই অলপ মানে চখ হ'লোঁ। আৰু যিয়ে নহওক ভাল লাগিলে। আৰু হয়তো আপোনালোকে দেখিছে যদিও নাজানো, কিন্তু মই দেখা নাই আগে পাছে। আৰু সেইটো কাৰণে অকণমান ভয় অকণমান ভাল লগা আৰু অকণমান চখ হ'লোঁ। আৰু সেয়েহে আপোনালোকেও দেখিছে বা নাই দেখা বুলি ভিডিঅ'টো আগবঢ়ালোঁ। সেয়াই। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। পুনৰবাৰ ভগৱানৰ ওচৰত সকলোৰে বাবে সেৱা জনাইছোঁ। সকলোৰে ভাল হওক, মংগল হওক। ধন্যবাদ।